হয় সত্ৰনগৰী ৰামদিয়াৰ নামপাৰা মাজৰকুৰিস্থিত ঐতিহ্যমণ্ডিত দামোদৰীয়া সত্ৰ শ্ৰী শ্ৰী বাসুদেৱ সত্ৰৰ আজি মূল তোৰণ আৰু বাটচৰা কাৰ্যসূচীৰ শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আই বাপ ভকত পঞ্চকসকলৰ সমস্ত লোক ইয়াত উপস্থিত হৈছে আৰু এক আধ্যাত্মিক কাৰ্যসূচীৰ শীৰ্ষক কাৰ্যপন্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু যি বাসুদেৱ সত্ৰৰ ভৰালী প্ৰফুল্ল ডেকাদেৱে তেখেতৰ বৰঙণিৰে বাটচৰা কাৰ্যসূচী তেখেতে অনুদান আগবঢ়াই তেখেতৰ কাৰ্যক্ৰমতা হাতত লোৱা হৈছে আৰু তেখেতৰ অনুদানেৰে বাটচৰাটো নিৰ্মাণ কৰি উলিওৱা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ সক্ষম হৈছে ডিবি নিউজৰ দৰ্শকসকলক। এইসকল ভকত বঞ্চকসকল যিসকল লোকৰ প্ৰচেষ্টাত আজি এই মুখ্য তোৰণ ভাগ ৰাইজৰ দান বৰঙণিৰে শুভাৰম্ভ কাৰ্যসূচী হাতত লোৱা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাৰ কাষলৈ আছো, কি কাৰ্যসূচী আজি হাতত লৈছে অকণমান কওকচোন। অকণমান কওকচোন কি মানে আপোনাৰ দান বৰঙণিৰে যি বাটচৰা উন্মোচন কৰা হৈছে। বাটচৰাটো দান বৰঙণিৰে কৰা হেৰি তোৰণটোহে এইটো মই মোৰ নিজাভাৱে মই পিতৃ মাতৃৰ স্মৃতিৰ কাৰণে মই বাটচৰাটো দিছো। বাটচৰাটো আপুনি নিৰ্মাণ কৰিছে আপোনাৰ অনুদানেৰে? মোৰ পৰিয়ালৰ কাৰণে পৰণত উচৰ্গা কৰিছে। কওকচোন দুআষাৰ বাসুদেৱ সত্ৰৰ ঐতিহ্যৰ বিষয়ে। এই সত্ৰখন 1682 চনত স্থাপিত হৈছিল। ইয়াৰ মূল হেৰি হ'ল ষষ্ঠৰ দুজন লেংটা সন্যাসী আহিছিল। সেই সত্ৰৰ পৰা চাকি আনি এই সত্ৰখন স্থাপিত কৰা হৈছিল। তেতিয়াৰ পৰা সেই সত্ৰখন আৰু আগতে আছিল এই খেৰ বাঁহৰ তৈয়াৰী। ই প্ৰায় আজিৰ পৰা 342 বছৰ গোটেই মুঠটোহে 342 বছৰ নহয়। এই মাজতে আগতে খেৰৰ হেৰি আছিল আৰু খুঁটাবিলাক কাঠৰ আছিল, এতিয়া পাকাৰ খুঁটা হৈছে। আৰু সেই পাকাৰ খুঁটাখিনি আৰু সেই পাকাখিনি ৰাইজৰ দান বৰঙণিৰে কৰা হৈছিল। চৰকাৰৰ অৰিহণা আছে, চৰকাৰী অৰিহণা অলপ আছে, নহয় বুলি ক'লে ভুল কোৱা হ'ব। যি নহওক, এই সত্ৰখনক সদায় আমাৰ পুৱা গধূলি প্ৰসংগ হয় আৰু প্ৰসংগ কৰে আমাৰ ধৰণী বুলি এজন শুদ্ধ ভকত। তেওঁৰ এটা পিৰিতে নহয়, 3 পিৰি তেওঁ এই ভকতৰ কাম তেওঁলোকে কৰি গৈছে। এই ধৰণী আজি তেওঁৰ শুদ্ধতাৰ কাৰণে আমাৰ সত্ৰখন দুপে উন্নতি হৈ আছে। ধন্যবাদ জনাইছো। আচলতে আজি শ্ৰীমদ ভাগৱত গীতাৰ বাণীৰে আলোকিত হৈ পৰিছে আজি শ্ৰী শ্ৰী বাসুদেৱ সত্ৰ আপোনাৰ ওচলাই সকলো দুআষাৰ আমাক ধন্যবাদ। আজি আমাৰ যিটো মুখ্য তোৰণ, আমি বহুদিনৰ পৰা আমি চিন্তা চৰ্চা কৰি আছিলোঁ আমি কেনেকৈ বনাম। অলপমান পইচা আছিল আগতে, তাৰপিছত আমাৰ ভাগৱতৰ পইচা, আইসকলৰ ভাগৱতৰ বা অন্যান্য নামৰ ধৰণ আৰু আমাৰ ৰাইজৰ দান বৰঙণিৰে আজি বনাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমাৰ এতিয়া আমি উৎফুল্লিত হৈছোঁ বা ভাল লাগিছে। আৰু ইয়াৰ লগতে আমাৰ প্ৰফুল্ল ডেকাদেৱে তেখেতৰ নিজৰ অনুদানেৰে আমাৰ বাটচৰাটো দান দিছে। গতিকে তেখেতক আমাৰ সত্ৰৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতৰ ভৱিষ্যত মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে ভালে থাকক আৰু ভগৱানে সুস্থ ৰাখক। হয়, ধন্যবাদ জনাইছো। আৰু বাটচৰা আৰু যি মুখ্য মূল তোৰণ কাৰ্যসূচী শুভাৰম্ভ কৰিছে যাৰ কাৰণে শ্ৰী শ্ৰী বাসুদেৱ সত্ৰ আটক ধুনীয়া হৈ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। আমি আপোনাৰ কাষলৈ আহিছো। আজি আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ, এনেধৰণৰ এটা গেট তৈয়াৰ কৰিব পাৰিছোঁ। আচলতে এই গেট বনোৱাৰ সপোন আমাৰ বহুদিন আগৰ পৰাই আছিল। আমাক যেতিয়া প্ৰফুল্ল ডেকাই আমাক বাটচৰাটো দিলে, তেতিয়াৰ পৰা আমি ৰাইজে ভাবি আছিলোঁ যে আমিও পাৰিলে এদিন নহয় এদিন আমি এটা গেট বনামেই। আৰু সেই আশা মনত ৰাখি আমি কিছু ধন আমাৰ সত্ৰৰ ভাগৱত আৰু আইসকলৰ নাম প্ৰসংগ কৰি আমাৰ জমা হয় আৰু আমাৰ অকণমান মাটিও আছে, সেই মাটিৰ পৰাও কিছু আমি পইচা পাওঁ। এনেধৰণে কিছু টকা আমাৰ জমা আছিল আৰু সেই জমাৰ লগত আমি আমাৰ বাসুদেৱ সত্ৰৰ লগতে ৰামদিয়া ৰাইজৰ অকণমান হ'লেও
যি আমি অৰিহণা পালো সেই অৰিহণাৰে আমি আজি এই গেট আমি প্ৰস্তুত কৰিবলৈ আমি সক্ষম হৈছো। আৰু চবতকে আমাৰ ভাল লাগিছে, আমাৰ এটা গৌৰৱ বুলি কওঁ, আমাৰ গাঁৱৰে শ্ৰী মন্তুৰাম দাস তেখেতে অসম গৌৰৱ বঁটাও পাইছে। গতিকে তেখেতে আজি এই তোৰণটো নিৰ্মাণ কৰিছে। গতিকে তেখেতক আমি বহুত ধন্যবাদ জনাইছো আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। তেওঁ এনেধৰণে গেট বনাই যাক, অসমৰ আৰু গৌৰৱ, অসমৰ কাৰণে গৌৰৱ আনক, আমাৰ কাৰণে গৌৰৱ আনক, যিহেতুকে তেওঁ আমাৰ সন্তান, আমাৰ ৰামদিয়াৰ সন্তান। গতিকে এই আমাৰ ওচৰত আছে মন্তুৰাম দাস। গতিকে আমি এই গেটটো হোৱাৰ কাৰণে আমি বহুত গৌৰৱান্বিত। মোৰ ক'বলগীয়া এইখিনিয়ে। হয়, ধন্যবাদ জনাইছো। আচলতে এই যি কাৰ্যসূচীৰ কাম, যিখিনি কাম হয়, ভাস্কৰ্য শিল্পী মন্তুৰাম দাস ডাঙৰীয়াই আচলতে এই গোটেই কামখিনি তেওঁৰ ৰং তুলিকাৰে আচলতে সজাই তুলিছে। আৰু ভাস্কৰ্য শিল্পী মন্তুৰাম দাসৰ কাষলৈ আমি আহিছো, তেওঁৰ মুখৰ পৰা আমি দুষাৰ কথা জানিবলৈ চেষ্টা কৰিম। কওকচোন। ওম নমো ভগৱতে বাসুদেৱ। পোনতে আপোনালোকৰ পৰ্টেলটিক আমাৰ তৰফৰ পৰা শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুদিনীয়ৰ পৰা আমাৰ বাপধন্দা মোৰ অতিকে শ্ৰদ্ধাৰ ব্যক্তি। ৰামদিয়াৰ কেইজনমান ব্যক্তিৰ ভিতৰত চবতকে ভাল পোৱা ব্যক্তিগৰাকী হৈছে বাপধন্দা। বাপধন্দাই বহুদিন আগৰ পৰা কৈছিল যে এনেকুৱা এটা কাম কৰিম, আমি তোৰণ এটা কাম কৰিম। এনেকে আমি ড্ৰয়িং বনালো। ড্ৰয়িং বনোৱাৰ পিছত তেওঁলোকে মোক সকলো ক্ষেত্ৰত মানে গেটটো ড্ৰয়িঙৰ পৰা ৰঙৰ পৰ্যন্ত চবখিনি দায়িত্বটো মোক এৰি দিয়াৰ কাৰণে মই সঁচাকে বহুত আনন্দিত হৈছো। তেওঁলোকৰ ওচৰত মানে কৃতজ্ঞতা এই হিচাপতে জ্ঞাপন কৰিছো। লগতে তেওঁলোকৰ এইখিনি